দেখিছোঁ বিশ্বৰ ভিতৰত দ্বিতীয় প্ৰদূষণযুক্ত নগৰ হিচাপে গুৱাহাটীখন বিবেচিত হৈছে আৰু গুৱাহাটীখন হ'ল অসমৰ প্ৰাণকেন্দ্ৰ, আমাৰ ৰাজধানী। আমি দেখিবলৈ পাইছোঁ আমাৰ অসমখন বৰ্তমান বিভিন্ন বনাঞ্চলে আমাৰ অধ্যুষিত অঞ্চল যদিও আমাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহে দুষ্কাৰ্য কৰাৰ কাৰণে বনাঞ্চলৰ কিছুমান ৰেয়াৰ গছ পুলিবিলাক নাইকিয়া হৈ গৈছে। নমস্কাৰ বন্ধুসকল, আজি হৈছে 21 মাৰ্চ আৰু আজি হৈছে ইণ্টাৰনেশ্যনেল ডে অফ ফৰেষ্ট অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় বন দিৱস। আৰু আজি আছোঁ কুমচাং সংৰক্ষিত বনাঞ্চলৰ দাঁতিত আৰু এইফালে আজি খুব সুন্দৰকৈ গছ পুলি ৰোপণ কৰি আছে। এই সকলোবিলাক পৰিৱেশ আপোনালোকক দেখাম। ইয়াত আছে ডুমডুমা বন সংমণ্ডলৰ বিষয়া কৃষ্ণকান্ত গগৈ ছাৰ, আৰু কৃষ্ণকান্ত গগৈ ছাৰৰ পৰা মানে আজি দুআষাৰমান আমি জানিবলৈ চেষ্টা কৰিম, কেনেধৰণে মানে কামবিলাক কৰিছে, কেনেকুৱা ধৰণে মানে পৰিকল্পনা কৰিছে, সকলোবিলাক আমি জানিম। এই ক্ষেত্ৰখন আমি য'ত আছোঁ আমাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত কুমচাং বনাঞ্চল। ইয়াৰ দাঁতিতে প্ৰায় 1-1.5 হেক্টৰ মাটি আমাৰ কৰা আছে। আমাৰ পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়া নামত উৎসৰ্গিত আছে আৰু তেখেতৰ নামত আমি বিগত 2023 বৰ্ষৰ আগষ্ট মাহত আমি ইয়াত মানে বৃহৎ বন সজাগতা শিবিৰ আয়োজন কৰিছিলোঁ আৰু আয়োজন কৰাৰ উপলক্ষে তেখেতৰ নামত এখন উদ্যান আমি কৰিছিলোঁ আৰু তেতিয়া আমি বিভিন্ন ধৰণৰ আমাৰ ৰেয়াৰ গছ পুলিবিলাক ইয়াত ৰোপণ কৰিছিলোঁ। আৰু এইবাৰ আমি ইণ্টাৰনেশ্যনেল ডে অফ ফৰেষ্ট 2024 21 মাৰ্চত আমি ডুমডুমা বন সংমণ্ডল লগতে এনাজৰী যি NGO নৰ্থ ইষ্ট আমাৰ দিয়াক অঞ্চলত আছে, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলোৱে সহযোগত আমাৰ যিসকল ইয়াৰ বিষয়ববীয়া আছে তেওঁলোকে আহি আজি দিৱসটো আকৌ পুনৰ আমি পালন কৰিছোঁ। পালন কৰি ইয়াতে আমি কিছুমান যিবিলাক গছ সেই সময়ত হেৰাই গৈছিলে সেই গছবিলাক আমি পুনৰ মানে ভেকেঞ্চিবিলাক আমি ফিল আপ কৰিবৰ কাৰণে আজি আয়োজন কৰিছোঁ। আৰু এইবাৰ থিমটো হ'ল কি ফৰেষ্ট এণ্ড ইন'ভেশ্যন নিউ চলিউশ্যন ফৰ বেটাৰ ৱৰ্ল্ড। মানে আমি ফৰেষ্টখন বনাঞ্চল বা আমাৰ যিটো আমি সজাগতা আনিব লাগে আৰু লগতে আমি পৃথিৱীক এটা নতুন পৃথিৱী হিচাপে সেউজীয়াকৰণ কৰা এটা আমি উপহাৰ দিব লাগে। আমি দেখিবলৈ পাইছোঁ আমাৰ অসমখন বৰ্তমান বিভিন্ন বনাঞ্চলে আমাৰ অধ্যুষিত অঞ্চল যদিও আমাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহে দুষ্কাৰ্য কৰাৰ কাৰণে বনাঞ্চলৰ কিছুমান ৰেয়াৰ গছ পুলিবিলাক নাইকিয়া হৈ গৈছে আৰু সেইকাৰণে মানুহ হাতীৰ সংঘাত হয়, মানুহৰ বন্যপ্ৰাণীৰ সংঘাতবিলাক বৃদ্ধি হৈ আহিছে। গতিকে আমাৰ এনেকুৱা ধৰণৰ NGO যিবিলাক আছে ইয়াতে যি দায়িত্বপূৰ্ণ ব্যক্তিসকল তেওঁলোকে যিটো উদ্যোগ লৈ আহি আছে আৰু এই উদ্যোগৰ দ্বাৰা যাতে আমি পৃথিৱীখন সেউজীয়া কৰি ৰাখিব পাৰোঁ আৰু ভৱিষ্যত প্ৰজন্মক যাতে আমি এখন সুন্দৰ পৃথিৱী দিব পাৰোঁ আৰু বিশুদ্ধ বায়ু দিব পাৰোঁ, তাৰ কাৰণে এইটো এটা প্ৰয়াস। আৰু আপোনালোকৰ যিবিলাক বিভিন্ন ধৰণৰ ইউটিউবাৰ্ছ হওক বা আমাৰ বিভিন্ন TV চেনেলৰ ব্যক্তিসকলৰ যোগদান কৰিছে সকলোলৈ আমি স্বাগতম জনাইছোঁ। কাৰণ আমি এতিয়া দেখিবলৈ পাইছোঁ যোৱাকালি আৰু পৰহি যিটো নিউজত আমি দেখিছোঁ বিশ্বৰ ভিতৰত দ্বিতীয় প্ৰদূষণযুক্ত নগৰ হিচাপে গুৱাহাটীখন বিবেচিত হৈছে আৰু গুৱাহাটীখন হ'ল অসমৰ প্ৰাণকেন্দ্ৰ, আমাৰ ৰাজধানী। তাৰ জলবায়ুৰ যিটো পৰিস্থিতি আৰু তাৰ যিটো মানে এটা বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট কাম হোৱাৰ কাৰণে যিটো আমাৰ প্ৰদূষণযুক্ত হ'ল, বায়ু প্ৰদূষণ হ'ল, তাৰ কাৰণে গোটেই অসমত প্ৰভাৱিত কৰিব। কাৰণ আমাৰ সকলো মানুহ গৈ গুৱাহাটীত থাকিবলগীয়া হয়। গতিকে আমি তেনেকুৱা ধৰণৰ পৰিস্থিতি আমাৰ বিভিন্ন বেমাৰ আজাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ পৰিস্থিতি সৃষ্টি হ'ব য'ত নেকি আমি শ্বাস প্ৰশ্বাস লোৱাত এটা অসুবিধা আহি পৰিব। গতিকে এনে পৰিস্থিতিত আমি এনেকুৱা ধৰণৰ গ্ৰীণ ৰিজাৰ্ভবিলাক বা গ্ৰীনিং ছিজন কিছুমান এৰিয়া আমি নিজে ক্ৰিয়েট কৰিব লাগিব, নিজে বনাব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ ডুমডুমা বন সংমণ্ডলৰ বিভিন্ন বন বিষয়া, আমাৰ বন সংমণ্ডল প্ৰাধিকাৰী মৃগাংক ছাৰকে আদি কৰি আৰু অন্যান্য যিসকল বনাঞ্চলী বিষয়া আছে তেওঁলোকেও চেষ্টা কৰিছে আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা নিৰ্দেশনা এনেকুৱা কিছুমান আহে যে আমি বনাঞ্চলবিলাক সুৰক্ষিত কৰি ৰাখিব লাগে। আৰু এনেকুৱা ধৰণৰ প্ৰয়াস আমি আজি ইণ্টাৰনেশ্যনেল বন ডেত আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। ছাৰলৈ অশেষ ধন্যবাদ থাকিল। খুব এটা সুন্দৰ মানে পদক্ষেপ গ্ৰহণ কৰিছে, আগুৱাই যাওক তাকেই মানে কামনা কৰিছোঁ। আৰু এটা আজি এনাৰ্জি গধু হ'ব, গতিকে কাষতে বটানিকেল গাৰ্ডেনখন আছে পদ্মশ্ৰী যাদৱ পায়েঙৰ নামত। তেতিয়া যিখিনি পুলি মৰিছে আমি আকৌ ৰুইছোঁ, কিছুমান মৰি গৈছে আজি আন্তঃৰাষ্ট্ৰীয় বন দিৱস হিচাপে। লগতে এই ঘৰটোৰ পৰাই মানে আমি বনাঞ্চলখনত আম, কঁঠাল, জামুক অন্যান্য ঘৰুৱা থকা যিবোৰ ফল মূলৰ পুলি থাকে বনাঞ্চলৰ জীৱ জন্তুৰ কাৰণে আমি লগাম। আকৌ ফল জলো লগাই থকা হয়, কিন্তু এই আমাৰ ঘৰটো মানে অলপ জেগাও হয়। লগতে কাষতে হাঁহখাতি নদীখনো আছে। এই মাছটো আজিকালি অলপ কমি গৈছে নদী, গতিকে যেনেটা নমা আৰু মানে এই চি ধলা যাতে কৰিব লাগে সেইখিনিও আমি ইয়াতে মানে কেমেৰা লগাই সজাগতাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। খুব এটা সুন্দৰ পদক্ষেপ লৈছে বুলবুল ককাইদেউলৈ মানে অশেষ ধন্যবাদ থাকিল।